সকলোকে স্বাগতম জনাইছোঁ। এতিয়া মই লৈ আহিছোঁ হাফ ইয়াৰলি এক্সামিনেশ্যন 2025 আছামিজ MIL যিটো আছামিজ ক্লাছ 10ৰ প্ৰশ্ন কাকতখন যিটো নেকি মৰিগাঁও ডিষ্ট্ৰিক্টৰ হয়। কিন্তু যিসকল ছাত্ৰ ছাত্ৰীয়ে বেলেগ বেলেগ ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰসমূহ ফ'ল' কৰিছা, ইহঁতে নিশ্চয় গম পোৱা যে বেলেগ বেলেগ ডিষ্ট্ৰিক্টৰ পৰা তোমালোকৰ কুৱেশ্যন পেটাৰ্ণ প্লাছ তাত অহা বহুত কিছুমান কুৱেশ্যন তোমালোকৰ কমন আহিছে। চ' এইটো জাষ্ট হাফ ইয়াৰলিৰ কাৰণেই নহয়, তোমালোকৰ এনুৱেল এক্সামৰ কাৰণেও হওক বা নেক্সট ইয়াৰ এক্সামৰ কাৰণেই হওক বহুত ইম্পৰ্টেণ্ট হয়। চ' ভিডিঅ'টো শেষলৈকে চাবা। আৰু আমি যি নতুন কুৱেশ্যন পেপাৰ সলিউশ্যন ভিডিঅ' তোমালোকক আপলোড কৰিম, তোমালোকে সেইবোৰ ভিডিঅ'ৰ লগত সংযোগ হৈ থাকিবা। তোমালোকৰ কাৰণে বহুত উপকাৰ হ'ব। চ' আজি মই লৈ অহা কুৱেশ্যন পেপাৰখন হৈছে আছামিছৰ, আৰু এই পেপাৰখন মই এতিয়া আৰম্ভ কৰিছোঁ। ইয়াৰ অহা প্ৰথম কুৱেশ্যনটো হ'ল, তলৰ যিকোনো 4টা প্ৰশ্নৰ অতি চমু উত্তৰ দিয়া। কুৱেশ্যন পেটাৰ্ণটো চোৱা, 1 মাৰ্কৰ 4টা কুৱেশ্যন আহিছে 4 মাৰ্কৰ কাৰণে। চ' ইয়াত ক নম্বৰটো আছে নাৰায়ণ মূৰ্তি কোন। 2 নম্বৰ হৈছে ভাৰতৰ সংস্কৃতৰ প্ৰাণ কি। গ নম্বৰ দেউতাকে কুঁৱলীক কিয় কম্পিউটাৰ উপহাৰ দিছিলে। ঘ নম্বৰ অৰুণিমাৰ ঘৰ ক'ত। আৰু ঙ নম্বৰ লৰ্ড কাৰ্জন কোন। 5টা দিছে, তাৰ পৰা যিকোনো 4টা কৰিব লাগে। 2 নম্বৰ চোৱা, 2 মাৰ্কৰ 4টা কৰিব আহিছে, তাত 8 মাৰ্ক আছে। চমুকৈ উত্তৰ দিয়া যিকোনো 4টা। 5টা দিছে, তোমালোকে 4টা কৰিব লাগে। সফল উদ্যোগী হ'বলৈ কিয় কঠিন। নেক্সট, হেম বৰুৱা দেৱৰ 2খন গ্ৰন্থৰ নাম লিখা। গ নম্বৰ হৈছে ইণ্টাৰনেটৰ সহায়ত কুঁৱলীয়ে কি নতুন অভিজ্ঞতা আহৰণ কৰিছিল। ঘ নম্বৰ হৈছে মাউণ্ট এভাৰেষ্টত অৰুণিমাই কেতিয়া আৰোহণ কৰিছিল, তেওঁ তাত কিমান সময় ধৰি আছিল। আৰু ঙ নম্বৰ হৈছে প্ৰকৃতিৰ কোনবোৰ নিয়মে পাহিক আকৃষ্ট কৰে। চ' এই 5টাৰ পৰা যিকোনো 4টা কৰিব লাগে 2 মাৰ্কছৰ কাৰণে। 3 নম্বৰত চোৱা, চবতে অথবা দিয়া আছে। 3 নম্বৰতো অথবা দিয়া আছে 3 মাৰ্কৰ কাৰণে। অৰুণিমাৰ সপোন পূৰণ কৰাৰ ক্ষেত্ৰত বাচেন্দ্ৰী পালে কেনেদৰে সহায় কৰিছিলে। অথবা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পল আফতাবহত কি বিপদত পৰিছিল, এই বিপদৰ পৰা ইহঁতক কোনে উদ্ধাৰ কৰিছিলে। নেক্সট 4 নম্বৰ কুৱেশ্যন, এইটো 5 মাৰ্কৰ কাৰণে আহিছে যে ইণ্টাৰনেটৰো মিঠা সুবিধাৰ লগতে তিতা অসুবিধাও আছে। বুজি পাইছা, ইণ্টাৰনেটৰো মিঠা সুবিধাৰ লগতে তিতা অসুবিধাও আছে। অৰ্থাৎ ইণ্টাৰনেটৰ দ্বাৰা তোমালোকৰ কিবা ভাল হৈছে আৰু কি অসুবিধা হৈছে, কি প্ৰব্লেম আছে, সেইবোৰ বস্তু তোমালোকে কি কৰিব লাগিব, এক্সপ্লেনেশ্যন কৰিব লাগিব। আৰু এক্সপ্লেনেশ্যন কৰিব লাগিব কিহৰ ওপৰত, পাঠত যিবিলাক দিয়া আছে সেই পাঠৰ ভিত্তিৰ আধাৰত তোমালোকে এক্সপ্লেনেশ্যন কৰিব লাগিব সুবিধা অসুবিধাবোৰ। আৰু চোৱা, নেক্সট কি দিয়া আছে যে কথাষাৰৰ বক্তা কোন, এই যিটো লাইন আছে ইয়াৰ বক্তা কোন। আৰু অসুবিধা সুবিধা 5 মাৰ্কৰ কাৰণে অলপ বহলাই লিখিব লাগে। তাৰপিছত 5 নম্বৰ ব্যাখ্যা কৰা। 2টা দিয়া আছে, যিকোনো এটা 5 মাৰ্কৰ, অলপ ডাঙৰকৈ লিখিব লাগিব। সংস্কৃতিৰ অবিচ্ছিন্ন ধাৰাই হৈছে ভাৰতীয় জীৱনৰ মূল সম্পদ। খ নম্বৰ, ভাৰতীয় সংস্কৃতিৰ এক বিৰাট সমন্বয়ৰ বস্তু। 2টাৰ পৰা যিকোনো এটা কৰিবা 5 মাৰ্কৰ কাৰণে। 6 নম্বৰ কুৱেশ্যনত আহিছে অতি চমুকৈ উত্তৰ দিয়া যিকোনো 4টা। 4টাতকৈ বেছি দিয়া আছে, তোমালোকে 4টা লিখিব লাগিব। ক, মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি। খ, মোহপাশ মানে কি। ঘ নম্বৰ, জিকিৰ শব্দটো কি শব্দৰ পৰা ওলাইছে। ঘ নম্বৰ, ৰঘুনাথ চৌধুৰীক কিয় বিহগী কবি বুলি কোৱা হয়। ঙ নম্বৰ, প্ৰশস্তি শব্দৰ অৰ্থ কি। সৰুকৈ লিখিলেই হ'ল, 1 মাৰ্কৰ কাৰণে আহিছে 4টা, 4 মাৰ্কৰ কাৰণে। 7 নম্বৰ হৈছে চমুকৈ উত্তৰ দিয়া যিকোনো 3টা। 4টা দিয়া আছে। চ' তোমালোকৰ এই কুৱেশ্যন পেপাৰখন বহুত সহজ, কিয়নো ইয়াত তোমালোকক অপশ্যন দিয়া আছে যে 5টাৰ পৰা 4টা কৰা, 2টাৰ পৰা 1টা কৰা। বুজি পালা। আৰু চ' 2 মাৰ্কৰ কাৰণে 3টা লিখিব আহিছে 6 মাৰ্কৰ। ক নম্বৰ, বৰগীতৰ 2টা লক্ষণ উল্লেখ কৰা। খ নম্বৰ, মাধৱদেৱৰ 2খন ঝুমুৰাৰ নাম লিখা। জিকিৰৰ বিষয়ে এটা টোকা লিখা, এটি টোকা লিখা। ঘ, প্ৰশস্তি কবিতাটিত কবিয়ে প্ৰকৃতিৰ কি বস্তু টানি আনিছে। 8 নম্বৰ কুৱেশ্যন 4 মাৰ্কৰ কাৰণে আহিছে তলত দিয়া যিকোনো এটা কবিতাৰ মূল ভাৱ লিখা। 2টা কবিতা দিয়া আছে, যিকোনো এটাৰ বিষয়ে লিখিব দিছে। ক, জিকিৰ। খ, প্ৰশস্তি।
ব্যাখ্যা কৰা যিকোনো এটা ইয়াতো তোমালোকক দুটা অপচন দিছে সো তোমালোকৰ মাৰ্কস কম আহিবই নালাগে তোমালোকক সদায় অপচন দিয়া হৈ আছে যে 4 মাৰ্কৰ কাৰণে আহিছে দুটা দি দিছে উক্তি তাৰ পৰা এটা লিখিব লাগে ক নম্বৰ উক্তিটো হৈছে সহস্ত্ৰ বয়নে যাৰ নপাবন্ত সীমা অধমে জানিব কেনে তোমাৰ মহিমা অথবা খ নম্বৰ দিছে পানী মৰে পিয়াহত অগ্নি মৰে জাৰত খুদা ৰসুল লুকাই আছে মুমিনৰ আৰত তাৰ পিছত নেক্সট হৈছে 10 নম্বৰ তলত দিয়া যিকোনো 5টা প্ৰশ্নৰ উত্তৰ দিয়া ইয়াতো 5টাতকৈ বেছি আছে তোমালোকে 5টা প্ৰশ্নৰ উত্তৰ দিব লাগে 2 মাৰ্কস গৈ 10 মাৰ্কৰ কাৰণে সমাৰ্থক শব্দ লিখা নয়ন আকা বিপৰীত শব্দ লিখা সপোন বৃত্তি আৰু মধ্যাহ্ন আৰু মদিনীয়াহ হোৱাৰ কাৰণ লিখা ৰামায়ণ জ্যোতিষ্ঠিৰ সন্ধি ভাঙা স্বাধীন নমস্কাৰ প্ৰত্যয় ভাঙা ফুলনি সামাজিক বিয়াহ বাক্য লিখি সমাসৰ নাম লিখা সিংহাসন পদ্মনাভ সৰল বাক্যলৈ পৰিৱৰ্তন কৰা মন পুতি পঢ়িবা তেতিয়া কৃতকাৰ্য হবা বৰ্গীয় নম্বৰ এটা শব্দত প্ৰকাশ কৰা ক একে মাকৰ সন্তান খ যি আগে হোৱা নাই 11 নম্বৰ কোৱেশ্চন তলত দিয়া যিকোনো এটা প্ৰশ্নৰ উত্তৰ কৰিবা 5 মাৰ্কৰ কাৰণে দুটা দিয়া আছে এটা কৰিব লাগে ভাৱ সম্পহৰণ কৰা হৰিণাৰ মাংসই ভৰি তোমাৰ বাইদেউৰ বিয়া বাবে দুদিন বিদ্যালয়ত অনুপস্থিত থকাৰ কাৰণে কাৰণ দৰ্শাই এখন আবেদন লিখা আৰু গ নম্বৰ যিকোনো এটা কৰিব দিছে তাত তিনিটা দিয়া আছে বুজিছা তিনিটা এটা কৰিলেই হ'ল বানপানী হোৱাৰ বাবে তোমাৰ অঞ্চলত চৰকাৰী সাহায্য পাবৰ বাবে চৰকাৰৰ কৰ্তৃপক্ষলৈ এখন প্ৰতিবেদন যুগুত কৰা 12 নম্বৰ কোৱেশ্চন হৈছে 8 মাৰ্কৰ কাৰণে ৰচনা আহিছে অসমৰ প্ৰাকৃতিক সম্পদ আৰম্ভণি সম্পদৰাজিৰ বিৱৰণ ৰক্ষণাবেক্ষণ ব্যৱস্থা সামৰণি ছাত্ৰৰ কৰ্তব্য আৰম্ভণি পিতৃ মাতৃৰ প্ৰতি কৰ্তব্য সমাজ তথা দেশৰ প্ৰতি কৰ্তব্য সামৰণি সো তোমালোকৰ পইণ্ট দিয়া আছে কেনেকৈ লিখিব লাগে আৰু তোমাৰ প্ৰিয় গ্ৰন্থ আৰম্ভণি গ্ৰন্থৰ পৰিচয় আৰু বিষয়বস্তু ভাল লগাৰ কাৰণ সামৰণি এইখিনি ৰচনা মই ইম্পৰ্টেণ্ট দি দিছিলোঁ তাৰ পৰা আহিছে মই এটা ভিডিঅ' বনাইছিলোঁ কেইদিনমান আগত যে ইম্পৰ্টেণ্ট কিছুমান ৰচনা তাৰ ভিতৰৰ পৰা এইখিনি আহিছে 13 নম্বৰ হৈছে বৈচিত্ৰ্যময় অসম নামৰ পুথিখনত সন্নিৱিষ্ট অসমৰ যিকোনো দুটা জনগোষ্ঠীৰ চমু পৰিচয় দিয়া আৰু 14 নম্বৰ হৈছে যি বৈচিত্ৰ্যময় অসমত সন্নিৱিষ্ট দুটা জনগোষ্ঠীৰ বিশেষভাৱে বৰঙণি যোগোৱা দুজন ব্যক্তিৰ বিষয়ে চমু টুকা লিখা 2 into 3 মাৰ্কস কৈ আছে দুটা লিখিলে 6 মাৰ্কস পাবা খ অংশ ইয়াতো ষ্টাৰ্টিং 1 মাৰ্কৰ 4টা কুৱেশ্চন দিয়া আছে আৰু কুৱেশ্চন দিয়া আছে 5টা যিকোনো 4টা কৰিব লাগে অতি চমুকৈ লিখা যে অসম কেশৰী বুলি কাক জনা যায় খ সিংহা দে শব্দটিয়ে কি অৰ্থ প্ৰকাশ কৰিছে নাগাৰ্জুন কোন প্ৰথম অসমীয়া সনেট কবিতাৰ নাম জীৱক কোন মুনিৰ ছাত্ৰ নেক্সট 16 নম্বৰ কুৱেশ্চন চমুটুকা লিখা যিকোনো দুটা তিনটা দিয়া আছে সো ইয়াতকে সহজ কুৱেশ্চন পেপাৰৰ কি হ'ব পাৰে সবতে অথবা দিয়া আছে সবতে তোমালোকক চান্স দিছে যে এটা কুৱেশ্চন নোৱাৰিলে আন এটা কৰা সো তোমালোকৰ মাৰ্কস কমিবই নালাগে চমুটুকা লিখা যিকোনো দুটা তিনটা দিয়া আছে 2 4 মাৰ্কৰ কাৰণে তক্ষশিলা বিশ্ববিদ্যালয় খ পানিনি গ নালন্দা বিশ্ববিদ্যালয় 2 মাৰ্কসৰ কাৰণে সো ইমানো লিখিব নালাগে 17 নম্বৰ উত্তৰ দিয়া তক্ষশিলালৈ কোন কোন দেশৰ পৰা ছাত্ৰ আহিছিলে আৰু খ অম্বিকাগিৰি ৰায়চৌধুৰীৰ দুখন কবিতা পুথিৰ নাম লিখা গ বিশ্বসভাত বহাৰ ঠাই পাবলৈ কবিয়ে কি কৰিবলৈ কৈছে ইয়াত কিন্তু তোমালোকে তিনিটা লিখিব লাগিব 2 মাৰ্কস কৈ 6 মাৰ্কৰ কাৰণে 18 নম্বৰ পুৰণি শব্দৰ আধুনিক ৰূপ লিখা যিকোনো দুটা 1 2 মাৰ্কৰ কাৰণে জাহাকু জনের সুর 19 নম্বৰত আছে সূত্ৰ লিখি উদাহৰণ দিয়া অনুসৰ্গ উপসৰ্গ তলৰ বাক্যটো শুদ্ধকৈ লিখা 20 নম্বৰ কুৱেশ্চন তুমি যোৱাকালি কলৈ গৈছিলা বাক্যটো শুদ্ধকৈ লিখা তুমি যোৱাকালি কলৈ গৈছিলা 21 নম্বৰ জ্যোতিচিহ্ন বহুৱা ৰিনাই কলে যাদু তুমি আজি স্কুললৈ যাবানে তোমালোকে ইয়াত জ্যোতিচিহ্ন বহুৱাব লাগে ইয়াত একো বহুৱা হোৱা নাই
1 মাৰ্কৰ কাৰণেটো আৰু 22 নম্বৰ সবতকে হেহৰ যেটো কোৱেশ্চনটো আছে এটো হৈছে সমাৰ্থক শব্দ লিখা যিকোনো দুটা পুথি স্বৰ্গ নৰ তিনটাৰ পৰা যিকোনো দুটা লিখিলে 2 মাৰ্কস পাই যাবা এইটোৱে আছিল MIL আসামিছৰ ক্লাস 10 ৰ ইতিমধ্যে হৈ যোৱা কোৱেশ্চন পেপাৰখন আৰু আগলৈ আমি আৰু প্ৰিভিয়াস কোৱেশ্চন পেপাৰ সলিউশন ভিডিও প্লাস কি ৰচনা আহিব পাৰে তাৰ ইম্পৰ্টেন্ট ভিডিও আৰু প্লাস ইংলিছত কি ৰিপোৰ্ট আহিব পাৰে কেনে ধৰণে লিখিব লাগে আদি সকলো তোমালোকৰ উপকাৰৰ কাৰণে আমি লৈ আহিবলৈ বহুত চেষ্টা কৰিম সো আমাৰ লগত সংযোগ থাকিবলৈ হলে তোমালোকে obviously আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিব লাগিব যাতে আমি ভিডিও তৈয়াৰৰ লগে লগে তোমালোকে পাই যোৱা সো আজি আমি ইমানতে সামৰিছো আগলৈ আকৌ লগ পাম নতুন এটা বিশেষ ভিডিও লৈ ধন্যবাদ